ধন্যবাদ জনাইছোঁ। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বজালী জিলাৰ আদৰ্শ কৃষক শ্ৰী গুণজিৎ নাথদেৱক। তেখেত আনন্দপুৰ জৈৱিক কৃষক উৎপাদক কোম্পানীৰ সৈতেও জড়িত। সকলোকে নমস্কাৰ জনাইছোঁ। পৰম শ্ৰদ্ধাৰ কৃষিমন্ত্ৰী ডাঙৰীয়া আৰু মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তি তথা বিষয়াসকল আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত সমবেত হোৱা মোৰ পৰম শ্ৰদ্ধাৰ কৃষক বন্ধুসকল, আমাৰ মন্ত্ৰী মহোদয়ে যিটো আশা কৰি আজিৰ তাৰিখত কৃষিৰ ক্ষেত্ৰত যিখিনি তেখেতে পদক্ষেপ গ্ৰহণ কৰিছে, আগৰ যিখিনি পদক্ষেপ আছিল তাৰ লগত তেখেতে নতুনকৈ অধিক আধুনিকীকৰণ কৰাৰ কাৰণে আগবাঢ়ি গৈছে। আৰু এটা বস্তু ভাল হৈছে কি যে আমাৰ প্ৰগতিশীল কৃষকসকলক তেখেতে এনেধৰণে মত বিনিময় কৰাৰ লগতে কৃষকসকলক আগুৱাই আনি মঞ্চৰ সন্মুখৰ পৰা তেখেতে গোটেইখিনি কাম যে পেপাৰে পত্ৰই বা অফিচিয়েলি দিয়াতকৈও প্ৰত্যক্ষভাৱে যোগাযোগ কৰি মত বিনিময় যিটো ব্যৱস্থা কৰিছে তাৰ কাৰণে তেখেতক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু মই আশা ৰাখিছোঁ যে আগত দিনত আমাৰ যি অসমত যিসকল কৃষক আছে, আমি বাৰু যুৱক কৃষক আৰু আমাৰ গাঁও অঞ্চলত এনেকুৱা কিছুমান কৃষক ৰৈ আছে বছৰ বছৰ ধৰি 50-60 বছৰ বয়সলৈকে তেওঁলোকে কৃষিৰ লগত জড়িত হৈ আছে, কোনোদিন ক'তো সন্মান পোৱা নাই, কোনো স্বীকৃতি পোৱা নাই আৰু চৰকাৰী বিধান বা অন্যান্যৰ পৰাও তেওঁলোকে আঁতৰত আছে সদায়, কাৰণ তেওঁলোকে অফিচত যাব নোৱাৰে। গতিকে সেইকাৰণে আমাৰ মাননীয় মন্ত্ৰী মহোদয়ৰ জৰিয়তে আজিৰ তাৰিখত অসমত যিসকল নতুনকৈ আমাৰ কৃষি বিষয়া আমাৰ এপইণ্টমেণ্ট পাইছে নতুন চৰকাৰৰ দিনত, তেওঁবিলাকে এতিয়া গাঁৱত যাব আৰম্ভ কৰিছে। সেইটো এটা ভাল শুভ লক্ষণ। হয়তো আমাৰ মন্ত্ৰী মহোদয় বা অফিচাৰসকলে তেওঁলোকক গাইড কৰিছে, কিন্তু তেওঁলোকৰ অলপ প্ৰশিক্ষণৰ অভাৱ আছে। কৃষকসকলে যিখিনি কথা জানে বৰ্তমান এপইণ্টমেণ্ট পোৱা বিষয়াসকলে এইখিনি নাজানে, কিন্তু আমাৰ পৰা শিকিহে আছে তেওঁলোকে। তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিলে ভাল হ'ব। এতিয়া মোক যি উদ্দেশ্য লৈ ইয়াত দুআষাৰ ক'বলৈ দিছে, মোৰ নামটো গমেই গৈছে, মই গুণজিৎ কুমাৰ নাথ। মই সৰুৰ পৰাই খেতিৰ লগত জড়িত যদিও আনুষ্ঠানিকভাৱে আমাৰ 2022 চনৰ পৰা আনন্দপুৰ জৈৱিক কৃষি সমবায় সমিতি লিমিটেড নামেৰে এটি অনুষ্ঠান গঢ় দি আমাৰ সেই অঞ্চলৰ কৃষক বন্ধুসকলক লগ কৰি আমি আমাৰ আনন্দপুৰ শিৱ পূজা সমিতিৰ মাটি অলপ আছিলে আমাৰ 100 বিঘা। সেই 100 বিঘা মাটিত আমি ধান খেতি কৰোঁ। আৰু এনেকুৱা মাটিখিনি অসমত হয়তো এনেকুৱা এটা অনুষ্ঠান আছে বা এনেকুৱা অলপ মাটি আছে যিখিনি মাটি আনৰ মাটিৰ লগত টাচ নাই। তাৰমানে আমাৰ যিটো বাফাৰ জোন ছিষ্টেম অৰ্গেনিক ক্লাষ্টাৰৰ কাৰণে প্ৰয়োজন থাকে, সেইটো আমাৰ সুবিধাটো আছে। অল ৰাউণ্ডত মথাউৰি আছে। আমি এতিয়া হাইব্ৰিড চলাৰৰ দুটা ইৰিগেশ্যন ব্যৱস্থা কৰি পেলাই সেইটো আমি খেতি কৰি আছোঁ। আৰু বৰ্তমান মই সেইদিনাখন মিটিঙতো কৈছিলোঁ যে এইকাৰণে আমাৰ ভগৱানে এনেকুৱা ধৰণে দিছে এইবাৰ যে আমাৰ খেতিৰ কাৰণে যিখিনি পানীৰ প্ৰয়োজন সময়ে সময়ে পানীখিনি আহি আছে। মই যোৱা পৰহিয়ে ঘৰৰ পৰা ওলাই আহিছোঁ, মই ভগৱানক খাটি আছোঁ যেন বৰষুণ পৰে। যোৱাকালি মোক মায়ে ক'লে আজি বিৰাট দবা-পিটা বৰষুণ আহি আছে। তাৰ মনটো বহুত শান্ত হৈ গ'ল মোৰ কাৰণে। মই ইয়াৰ পৰা গৈ পানী দিয়া কথা আছিল। এতিয়া এক্সপৰ্টৰ কথা কৈছোঁ আৰু উৎপাদনৰ কথা কৈছোঁ। মই স্পেচিয়েলি জহা খেতি কৰি আছোঁ আৰু সেই জহা ধান 2024 চনত জহা ধান উৎপাদন কৰি আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পদক্ষেপত আমাৰ বজালী বৰপেটা ডিচিয়ে মোক ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰলৈ প্ৰেৰণ কৰিলে। মোৰ নতুন অভিজ্ঞতা, জহা ধানৰ চাউলখিনি পেকেটিং কৰি তাত মই IITF-ত ডিছপ্লে কৰিলোঁ। আৰু ডিছপ্লে কৰাৰ পিছত প্ৰথম 2 দিনমান মোৰ এক্সপিৰিয়েঞ্চ এটা হ'ল বাৰু। তাৰপিছত আমাৰ লোকসভাৰ এজন ডিৰেক্টৰ আহিলে, তেখেতে আহি মোৰ লগত কথা পাতিলে যে নাথ বাবু, আপুনি আনন্দপুৰত বা দিল্লীত বা ক'ত থাকে ডাঙৰ কথা নহয়, আপুনি মোৰ ওচৰত আহক। আপোনাক মই এনেকুৱা কাষ্টমাৰ দিম জহা ধানৰ বা জহা চাউলৰ, আপুনি মোৰ লগত থাকে খেতিৰ কাম আগবঢ়াই যাব। মই তেতিয়া ছাৰক কৈছোঁ, ছাৰ মই গাঁৱত থাকি খেতি কৰিম আৰু গাঁৱৰ কৃষকসকলক মই বুজাই পৰাই আগুৱাই আনিবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই আমাৰ যোৱা এডভান্টেজ আছামত মুখ্যমন্ত্ৰী মহোদয়ে মোৰ লগত কথা পাতিলে যে তোমাৰ অভাৱ কি। অভাৱটো এনেকুৱা অভাৱ হৈ আছে
যে আমাৰ গাঁও অঞ্চলত যিসকল যুৱক যুৱতীয়ে চাকৰি বিচাৰি হাবুডুবু খাই ইণ্টাৰভিউ দি ফেইলৰো হৈছে বহুতে, মাত্ৰ শিখৰ আৰু ৰাস্তা আৰু মোবাইল এইবিলাক কামত ব্যস্ত থকা মানে যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকক মই সদায় মানে এইবিলাক আনি আছোঁ মাজে মাজে, কিন্তু তেওঁলোকে তাৰমানে চাকৰিত বাহিৰে বেলেগ নিবিচাৰে। আৰু আজি তাৰিখত কৃষিমন্ত্ৰী মহোদয়ে যিখিনি কাম ষ্টেপ লৈছে, পৰৱৰ্তী ষ্টেপত এনেকুৱা হ'ব লাগে কি আমাক কৃষক হিচাপত আনিলে এইবাৰ হ'ব কি কৃষকৰ প্ৰতি আগ্ৰহীত যুৱকক যিয়ে খেতিও নকৰে তেনেকুৱা যুৱকক মন্ত্ৰী মহোদয়ে মানে এখন গাঁৱৰ পৰা দুজনকৈ হ'লেও আনি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰক। আৰু AIF-ৰ যিটো তাৰমানে আমাৰ যিটো ব্যৱস্থা, AIF-ৰ ব্যৱস্থাটো তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰক, তেতিয়া তাৰমানে অন্ততঃ ল'ৰা ছোৱালীখিনি আগবাঢ়ি আহিব। আৰু এই AIF-ৰ কথাটো ক'লোঁ যিহেতুকে মই AIF-ৰ মই সেইদিনাখন মিটিঙত আছিলোঁ, মই এপ্লাই এইকাৰণে কৰা নাই, মই যদি স্পেচিয়েলি ধান খেতি কৰোঁ, ধান খেতিটো কভাৰ নহয় তাতে, সেইকাৰণে মই বৰ্তমান এপ্লাই কৰা নাই। গতিকে ছাৰ মেচিনেৰী আছে ছাৰ, কিন্তু মোক স্পেচিয়েলি মোক এনেকুৱা লাগে যদি মাননীয় মন্ত্ৰী মহোদয়ে মোক কয় যে তোমাক মই 50 লাখ টকা দিম অকল তুমি জহা ধানৰ প্ৰডাকশ্যন কৰা, মই তাৰ কাৰণে ৰেডি আছোঁ ছাৰ। মোৰ তেনেকুৱা লাইনটোহে লাগে ছাৰ মোক বৰ্তমান। আৰু আমাৰ বৰ্তমান জহা ধানৰ মাৰ্কেটটো গম পাইছে, 2024 চনত যেতিয়া IITF-ত মই ডিছপ্লে কৰিলোঁ, বিদেশৰো বহুত আমাৰ এজেণ্ট আহিছিল। আপোনাৰ ঘৰ ক'ত? মোৰ ছাৰ বজালি পাঠশালা। কিমান বিঘা মাটিত জহা ধান কৰে? এতিয়া ছাৰ মই 20 বিঘাত কৰি আছোঁ, আৰু মানে আমাৰ লাৱণ্য কৰি আছোঁ, আৰু বৰাটো ছাৰ 20 বিঘা কৰিছোঁ। কিমান এক বিঘাত কিমান মান? 8-10 আহে ছাৰ। 8-10 কুইণ্টল নহয় ছাৰ, এক বিঘাত কেতেকী জহাটো 12 মন আহে, 12 মন। আৰু কিন্তু যদি আমাৰ তুলসী জহাটো 8 মন আহে ছাৰ, 8-9 মন। চব বাদ দি লাভ কিমান মান থাকে গৈ? লাভ থাকে ছাৰ, ডাবুল লাভ থাকে ছাৰ। মইতো চাউল বিক্ৰী কৰোঁ ছাৰ, ডাবুল লাভ হয়। 4,000 টকা পায় এক মনত, 40 কেজিত। মানে এবিঘা কৰিলে প্ৰায় মানে 60,000 টকা মানে যেনেকৈ নক আহি যায় তাতে এবিঘাতে। বিৰাট ভাল, ডাবুল খেতি কৰা হয় তাতে। বঢ়িয়া। তাৰপিছত জহা ধানৰ কথাটো এনেকুৱা যে আমি যেতিয়া অৰ্গেনিক কৰিব লাগে, অৰ্গেনিক কৰিলে মানে 5 বছৰ পিছতহে তাৰমানে অৰ্গেনিকৰ প্ৰডাকশ্যন ভাল হয়। এতিয়া মই অৰ্গেনিক কৰি আহি 2022-ৰ পৰা এতিয়া ছাৰে যিটো আজি অসমত যিটো সমস্যা মানে কেমিকেল সাৰ বা ইউৰিয়াৰ যিটো সমস্যা, মোৰ কোনো টেনশ্যন হোৱা নাই ছাৰ। এইকাৰণেও হোৱা নাই, মইতো অৰ্গেনিক মানে ইউজ কৰি আছোঁ, সেইকাৰণে মই টেনশ্যন পোৱা নাই। কিন্তু ছাৰ মই এই চেগতে এটা কথা ক'ব বিচাৰিছোঁ, বৰ্তমান খেতিয়কসকলে বৰ্তমান ইউৰিয়া দিয়াৰ কাৰণে হাবুডুবু খাই আছে ছাৰ। মানে মিনিমাম 5 দিনৰ কাৰণে যিটো আমাৰ ব্যৱস্থা কৰা হৈছে, সেইটো ছাৰ 5 দিনৰ কাৰণে যদি ফ্ৰী কৰি দিয়া হয় আমাৰ উৎপাদনটো বাঢ়িব ছাৰ। মানে কি ফ্ৰী? যিটো ব্যৱস্থাৰে ছাৰ আমাৰ যিটো ফাৰ্মাৰ ID লৈ পেলাই যিটো ইউৰিয়াটো ল'ব লগা হৈছে যে, সেইটো মানে মাৰ্কেটত ছাৰ ষ্ট'ৰতে ষ্টক হৈ আছে, কিন্তু ফাৰ্মাৰজনে নোপোৱাৰ কাৰণে ছাৰ সময়টো ছাৰ গুচি যাব। কিন্তু যদি 5 দিন বা 10 দিন ফ্ৰী কৰি দিব পাৰে, অহাবাৰৰ পৰা ছাৰ আমাৰ কৰি দিয়ক সেইটো। মেম সমঝায়? হয়, বহুত ফাৰ্মাৰে মোক ৰিকুৱেষ্ট কৰিছে। फार्मर आईडी क्रिएट करने के लिए समय लग रहा है, মিনিমাম ছাৰ মানে 15 দিনৰ কাৰণে দি দিয়ক ছাৰ। এইবাৰ অহাবাৰৰ ষ্টিক কৰি দিয়ক সেইটো। ঠিক আছে, চেষ্টা এইটো ছাৰ মানে আচলতে ঘটনা এনেকুৱা হৈছে যিবিলাক হেতু সিস্টেমত সোমালে হেতু মাজতে মাফ কৰি দিব নোৱাৰে। হয়, কিন্তু যিবিলাকে ফাৰ্মাৰ আইডি কৰা নাই তেওঁলোকৰ কাৰণে আমি সিস্টেমতে এটা সিস্টেম কৰি দিছোঁ যে নিজৰ আধাৰ দি ফাৰ্মাৰ আইডি নাথাকিলেও আপুনি উঠাব পাৰিব। হয়, সো হেতু আমি আপোনাৰ কাৰণে খুলি দিম। হয় ছাৰ, মই আৰু এটা কথা ক'ব বিচাৰিছোঁ এই ক্ষেত্ৰতে যে অহাবাৰ আমাৰ ভাল হ'ব। আমাৰ যেনেকৈ সুলভ মূল্যৰ চাউলটো ছাৰ যেনেকৈ দিয়াৰ ব্যৱস্থা কৰা হয়, তাৰমানে এটা অলপ ফ্ৰেংকলিয়ে কৈ দিওঁ আৰু আপোনালোকে নহ'লে কথাটো বেয়া পাই থাকিব। আমাৰ এটা সাক্ষী বুলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা ফাণ্ড থাকে। ফাণ্ডটো কেনেকৈ দিয়ে, বহুতকেইটা ডিপাৰ্টমেণ্ট, অকল এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট নহয়, বহুতকেইটা ডিপাৰ্টমেণ্টক কেইটামান কাম টাৰ্গেট কৰি দিয়ে। এইকেইটা কাম কৰিলে ইমান টকা, সেইকেইটা কাম এইটো ডিপাৰ্টমেণ্টে এইকেইটা কাম কৰিলে ইমান 1000 টকা, এইটো ডিপাৰ্টমেণ্টে ইমান কাম কৰিলে ইমান 100 টকা। তাৰমানে বছৰত অসম চৰকাৰে প্ৰায় 25,000 কোটি টকা, না 25,000 কোটি টকা সাক্ষী বোলা ফাণ্ডটোৰ নামত দিল্লীৰ পৰা পায়। এতিয়া আমাক দিছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক দিছে, আমি গোটেই অসমত ফাৰ্মাৰ আইডি ক্ৰিয়েশ্যনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগিব। নহ'লে গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টে পইচা মাৰ খাব। গতিকে 4-5 দিনৰ এটা ইছ্যু থাকিব। তাৰপাছত আপুনি কোৱাৰ দৰে এবাৰ আমি কৈ দিম, অহাবাৰৰ পৰা কিন্তু পুৰা কৰিব ছাৰ। আমাৰ ছাৰ সুলভ মূল্যৰ দোকানত যেনেকৈ ৰেচন দিয়াৰ সময়ত এইবাৰ অকণমান ইছ্যু এটা হৈছে, নহ'লে সাক্ষীৰ পইচা নাপাম মানে। হয় ছাৰ, তথাপিতো আমি যিমান পাৰোঁ ৰিজল্ভ হয় ছাৰ। শেষত ছাৰ মই ক'ব বিচাৰিছোঁ
যে আমাৰ যিহেতুকে মোৰ জীৱনৰ সপোন হৈছে জহা ধানৰ খেতি লৈ বা খেতিক লৈয়ে মই জীৱনটো শেষ কৰিম, গতিকে মোৰ আশা থাকিল যিহেতুকে আমাৰ AIF-ত কিছুমান বস্তু সুবিধা নাপায়, মই মানে বৰ্তমান মিলিং কৰাৰ বা মিল দিয়াৰ ব্যৱস্থা হয়তো মই নিজে হাতত ৰখা নাই, মই অকল খেতিয়ে কৰি যাম আৰু আন খেতিয়কক মই এনকাৰেজমেণ্ট দিয়াৰ কাৰণে মোৰ টাৰ্গেট আছে। গতিকে স্পেচিয়েলি কিবা টেকনিক কৰি যদি আমাক ছাৰ হেল্প কৰিব, কেনেকুৱা টেকনিক, কি টেকনিক? ছাৰ মানে কিবা ইছ্যু লৈ যদি আমাক মানে লোন চোন বেলেগ টেকনিকত দিব পাৰি। তাৰমানে আমি এটাতো এতিয়া সেইদিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়ে এনাউন্স কৰিছে, এইটো সৰু এমাউণ্ট বাৰু, কিন্তু বিগিনিং। হয় ছাৰ। 15 আগষ্টৰ দিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়ে এনাউন্স কৰিছে যে এই 5 বছৰত 1 লাখ 10,000 খেতিয়কক 1 লাখকে টকা। হয় ছাৰ, কৈছে। ভৱিষ্যতে আমি এনেকুৱা কৰিম, যোন ভাল খেতিয়ক তেওঁ 5 লাখকে দিম হয় ছাৰ, বা 3 লাখকে দিম, তেনেকুৱা আমাৰ লগত ডেফিনেটলি থাকিব। হয় ছাৰ। সেইটো এতিয়া আমি হয় হয়তো ছাৰ। ফ্ৰীকে দিবলৈ মানে কেইটামানক ধৰক অসমত 100 খেতিয়ক বা 200 খেতিয়ক খুব ভাল কাম কৰি আছে, তেওঁলোকক আমি এক্সগ্ৰেচিয়া মানে এবাৰে দি দিম, তেনেকৈ আমি নিশ্চয়কৈ চিন্তা কৰিম। হয়, শেষত মই আজিৰ এই মঞ্চৰ জৰিয়তে আমাৰ যিসকল খেতিয়কে ধান খেতি কৰে, যাৰ 5 বিঘা মাটি আছে, অসমৰ প্ৰতিগৰাকী সেই 5 বিঘা মাটি থকা বা তাৰ ওপৰত থকা শ্ৰদ্ধাৰ কৃষকসকলক মই অনুৰোধ ৰাখিছোঁ যে প্ৰতিগৰাকী কৃষকে যেন এবিঘাকৈ অন্ততঃ জহা ধানৰ খেতি কৰে, তাকে মই কামনা কৰিছোঁ। আৰু আমাৰ কৃষিমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ যি পদক্ষেপ, এই পদক্ষেপে আমাৰ মন চুই গৈছে, আমাৰ হৃদয় চুই গৈছে, আৰু তেখেতক বহুত অন্তৰৰ পৰা মই আশীৰ্বাদ শুভেচ্ছা দিছোঁ। আৰু তেখেতে এনেধৰণে আগবাঢ়ি যাওক আৰু কৃষকসকলক লগ কৰি যিখিনি কাম কৰিব পাৰে তেখেতে কৰি যাওক। তেখেতৰ এই সুন্দৰ পদক্ষেপে আমাৰ আগন্তুক দিনত অসমৰ প্ৰতিগৰাকী কৃষক উন্নতিশীল হ'ব, চৰকাৰখন আগুৱাই যাব, তাকে কামনা কৰি মোৰ কথাখিনি সামৰিছোঁ। ধন্যবাদ।